গোটেই ঘটনাটো আচলতে মই প্ৰথমৰ পৰা নাজানো। মই যেতিয়া আহিলোঁ চবে ক'লে চমতে এনেকৈ হেৰি হৈছে, এই মাৰ্ডাৰ হৈছে। গৈ দৌৰি চালোগৈ, সেই ল'ৰাটো তাতে পৰি আছে, গোটেই ব্লাড হৈ আছে। তাৰপিছত ইয়াত আহিলোঁ, ইয়াত আহি চালোঁ এইফালে চাৰিওফালে ব্লাড। তাৰপিছত মই সুধিলোঁ, চিকিউৰিটিক সুধিলোঁ কি হৈছে। চিকিউৰিটিয়ে ক'লে যে হাম ইহা নেহি থা, মানে তাইও বোলে ৱাছৰুম গৈছিলে। তাৰপিছত ইফালে গাড়ী চাড়ী পাৰ্ক কৰি আছিলে, তাইও গম নাপায়, পিছতহে গম পায়। তাৰপিছত মই চাৰিওফালে চালোঁ, সুধিলোঁ, সোধাৰ পিছত তালৈকে গ'লোঁ। তেতিয়া পুলিচৰ গাড়ী আহিলে, ল'ৰাটোক উঠাই লৈ গৈছে। তাৰপিছত সুধোঁতে ক'লে যে এনেকৈ চুৰি মাৰিছে, আৰু কোনে মাৰিছে সেইটো গম পোৱা নাই। কিন্তু পিছত মানে অনুমান কৰোঁ, মই যেতিয়া অফিচৰ পৰা ওলাইছিলোঁ তেতিয়া তাৰমানে এটা ল'ৰা মোৰ স্কুটিত বহি আছিলে তাতেই পাৰ্কিঙত। সেই ল'ৰাজনে অনুমান কৰোঁ। তাৰপিছত চালোঁ যে CC কেমেৰাত চালোঁ, যেতিয়া CC কেমেৰাত তেতিয়া চাওঁতে দেখিলোঁ যে সেই ল'ৰাটো দৌৰি ওলাই গৈছে। গতিকে সেই ল'ৰাজন বুলি ভাবিছোঁ, সন্দেহ কৰিছোঁ। হোটেলত আছিলে, ইয়াতে হাই চিটি ইন বুলি, তাতে হোটেলৰ ৰুমত আছিলে বোলে। সেইটো মই নাজানো, হোটেলত গম পোৱা যাব ৰেজিষ্টাৰত, হয়তো মই নাজানো। মই সেইটো আমাৰ বেছমেণ্টৰ চিৰিৰ ওচৰতে অনুমানিক তাতে চুৰি এখন পৰি আছে, ভঙা চুৰি টুকুৰা এটা পৰি আছে, সেইখিনিতে হ'ব। মইতো যিমান দূৰ সম্ভৱ মই প্ৰায় 20 মিনিটমান পিছতহে মই কথাটো ভালকৈ গম পাইছোঁ নেকি, 15-20 মিনিট এনেকুৱা হ'ব। মৃত্যু মানে যি সময়ত মই দেখিছিলোঁ তেতিয়া জীয়াই আছিলে, কিন্তু জীয়াই থাকিলে তেওঁৰ অৱস্থা বৰ এটা ভাল যেন লগা নাই। সম্ভৱ তেওঁ ডেথ কৰিব নেকি, তেওঁ খুব হেৰি হৈ আছে, কষ্টত জীয়াই আছিলে। আঘাতটো মই পোৱা নাই, কিন্তু অনুমান তেওঁ যেতিয়া গৈছিলে এনেকৈ ধৰি গৈছে, গতিকে এনেকুৱা জেগাতে ক'ৰবাত হ'ব আঘাতটো। ডিঙিৰ ওপৰত, মাথাৰ ওচৰত চুৰিৰে আঘাত কৰিছে, কিন্তু বহুত ব্লাড হৈ গৈ আছে। এইটো CC কেমেৰাত যিটো দেখাইছে সেইমতে 3:30-3:25 এনেকুৱা ঘটনা হ'ব। আৰক্ষী আহিছে, আৰক্ষী আহি অনুসন্ধান চলাই আছে। তাৰপিছত পিছলৈ কি হয় দেখা যাব। বজাত আমাৰ ইয়াতে এজন গেছ চেক ইন কৰিছিলে, তেওঁলোক কাপোৰ কিনি ইয়াতে যিটো আমাৰ হোটেলৰ ৰুম হিচাপত চেক আউট কৰা হৈছিলে, মানে চেক ইন কৰা হৈছিলে। তাৰপাছত চেক ইনৰ প্ৰায় 3 ঘণ্টামান পিছত তেওঁলোক মানে ইয়াৰ পৰা ওলাই গৈছিলে, মানে বাহিৰত। তাৰপাছত তলত পাৰ্কিঙত সেইটো ঘটনাটো হৈছে। ঘটনাস্থলীত মই নাই, চেক ইন মই কৰিছোঁ। ফাৰ্ষ্ট তেওঁলোক নৰ্মেল যেনেকৈ গেছ ওলাই যায় সেইটো হিচাপত তেওঁলোক মানে ওলাই গৈছিলে বাহিৰত। তাৰপাছত বাহিৰত সেইটো ঘটনাটো হৈছে। ক'ৰ পৰা আহিছিলে, ৰুমটো কেইটা বজাত? তেওঁলোকৰ ৰুমটো বুকিং কৰিছিলে দিনৰ 1 বজাত। দিনৰ 1 বজাত বুকিং কৰিছিল। তাৰপাছত 3 ঘণ্টামান ৰুমত আছে, তাৰপাছত তেওঁলোক বাহিৰত ওলাই গৈছিলে। কোন আহিছিলে ল'ৰাজনৰ লগত? ল'ৰাজনৰ লগত এজন লেডিজ আহিছিলে, তেখেতৰ নামটো আছিলে ইয়াতে এণ্ট্ৰি চালে গম পোৱা যাব। ছোৱালী এজনী আহিছিল, ল'ৰাজনৰ নামটো ইয়াতে এণ্ট্ৰিত আছে, মৃগাংক বৰ্মন বুলি। নাম বুলি দি আছে। আচ্ছা, মানে ল'ৰাজন কি কয়, আপোনালোকৰ তাত কিমান সময় থাকিলে? প্ৰায় 3 ঘণ্টামান সময় আছে। এনেই আগে পিছে আহেনে আপোনালোকৰ এইখন লজত ল'ৰাজন? তেখেতৰ নাম হিচাপতো পোৱা নাই, বহুত দিন আগত আহিবও পাৰে, হয়তো আমাৰ ইয়াতে ৰিচেপশ্যনৰ মানুহ চেঞ্জ হৈ থাকেতো, কিন্তু মই তেনেকৈ পোৱা নাই। হাই চিটি লজ নেকি আপোনালোকৰ? হাই চিটি বুলি কি কয় ঠাইখিনিৰ নাম কি আপোনালোকৰ? গড়চুক চাৰিআলি। পাৰ্কিঙত CC কেমেৰা আছিলে নে আপোনালোকৰ? ফ্ৰণ্ট ছাইডত আছে পাৰ্কিং, যিটো আমাৰ যিটো বেছমেণ্ট পাৰ্কিং তাতে নাই, কিন্তু ফ্ৰণ্ট ছাইডত আছে। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.